নমস্কাৰ জনাইছোঁ। আজি বিশেষ কাৰণত আপোনালোকক ইয়াতে মাতি আনিব লগা হ'ল আৰু এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মিলনীৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ ৰাধাজিৎ বৰ্মন। নমস্কাৰ। আমাৰ মাজত আক্ৰাছৰ চিফ এডভাইজাৰ ক্ষিতিশ বৰ্মন ডাঙৰীয়া উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে আমাৰ KRSSৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নাৰায়ণ মেধি ডাঙৰীয়া। উপস্থিত আছে আমাৰ KSDCৰ চিফ কোঅৰ্ডিনেটৰ আমাৰ লক্ষীন্দৰ ৰায় ডাঙৰীয়া। উপস্থিত আছে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিশ্বজিৎ ৰায় ডাঙৰীয়া। নমস্কাৰ। আৰু কালচাৰেল ছ'চাইটিৰ সাধাৰণ সম্পাদক উপঞ্জয় ৰায় ডাঙৰীয়া। এতিয়া কথাটো হ'ল যে আমাৰ জ্বলন্ত সমস্যা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহাৰ ফলত আমাৰ যি মূল উদ্দেশ্য কৰ্মতাপুৰ আৰু জনজাতিকৰণ আৰু লগতে যে আমাৰ সংগ্ৰামখনত যি জীৱন সিংহ ডাঙৰীয়াক অসম চৰকাৰে আনি কোনো আলোচনা বিলোচনা কৰা নাই। তো গতিকে এই ক্ষেত্ৰত আমি কোচ ৰাজবংশীৰ আটাইকেইটা সংগঠনে একত্ৰিত হৈ এটা আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ ওলাইছোঁ। কাৰণ কিয় আপোনালোকে জানে যে বিজেপি চৰকাৰে যি জনজাতিকৰণৰ বিষয়টো লৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগত হেতালি খেলি আছে। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া বঙাইগাঁৱত আহিছিল, তেওঁ কৈছিল যে কোচ ৰাজবংশীসকলৰ সমস্যা 6 মাহৰ ভিতৰত বিজেপি চৰকাৰ আহিলে সমাধান কৰিব। তাৰপিছত আজি 6 মাহৰ জেগাত 2টা টাৰ্ম তেওঁলোকৰ উকলি গ'ল, কিন্তু আজিলৈকে কোচ ৰাজবংশীসকলৰ সমস্যা এতিয়ালৈকে সমাধান কৰা নাই। এতিয়া প্ৰতিবেদনৰ কথা কৈ আছে, তেওঁলোকে অক্টোবৰ মাহত প্ৰতিবেদন পঠাৰ কথা আছিল, কিন্তু এতিয়া অক্টোবৰৰ পিছত এতিয়া নৱেম্বৰৰ 25 তাৰিখে এটা সময়সীমা তেওঁলোকে লৈছে। কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই, আমি এতিয়াও মানি ল'ব পৰা নাই। কাৰণ কিয় 2014 পৰা আজি 2025 চন আহি পালে কিন্তু আমাৰ যি কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান নকৰিলে। আনকি 2019 চনৰ যি 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত এই বিধেয়কখন লৈ আফটাৰ দ্য ৰিকমেণ্ডেশ্যন অফ আছাম গভৰ্ণমেণ্ট আমাৰ কোচ ৰাজবংশীৰ লগতে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কখন পাৰ্লিয়ামেণ্টত কিন্তু ইন্ট্ৰডিউচ হৈছিল। কিন্তু এতিয়ালৈকে যি তেওঁলোকে আমাৰ যি দাবী জনজাতিকৰণ আৰু ক্ষমতাবোৰ বিষয়টোক তেওঁলোকে ইতিবাচক সঁহাৰি আমাক দিয়া নাই। সেয়েহে আমি অহা 9 নৱেম্বৰ তাৰিখে আমি সকলো সংগঠনে একত্ৰিতভাৱে গণআৱেশৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আৰু যদি তেওঁলোকে এই 2025 চনৰ ভিতৰত আমাৰ 26 চনৰ ভিতৰত যদি আমাৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ লগতে কমতাপুৰ ৰাজ্য আৰু যি আমাৰ কেৰেলৰ লগত শান্তি চুক্তি যদি হেৰি নকৰে, তেতিয়াহ'লে কিন্তু সেই 9 তাৰিখৰ যি গণসমাৱেশত আমি পৰৱৰ্তী সময়ত কোচ ৰাজবংশী জনগোষ্ঠীটোৱে বিজেপি চৰকাৰক উৎৰাই দিয়াৰ কাৰণে কিন্তু সেইদিনা আমি মানে বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিম। নমস্কাৰ। বিজেপি চৰকাৰখনে আমাৰ কোচ ৰাজবংশী জাতিটোৰ লগত কেনেধৰণে প্ৰতাৰণা কৰিছে ইতিমধ্যে আপোনালোকে পাইছে। চাব, আজি হিমন্ত বিশ্ব মন্ত্ৰীসভাত এজনো মন্ত্ৰী কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা নাই, য'ত নেকি আমাৰ 70 লাখ জনগোষ্ঠীৰ মানুহ আছে অসমত। আৰু এই 70 লাখে যিকোনো সময়ত যিকোনো কৰি দিব পাৰে বিজেপি চৰকাৰখনক। কিন্তু আমাৰ কোচ ৰাজবংশী মানুহখিনি বিজেপি চৰকাৰখনক ভাল পাইছিল, আদৰি লৈছিল, তেওঁলোকৰ চলাহী কথাত ফল গৈছিল। কিন্তু এই চলাহী কথাৰ যি চলনা হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে কৰি আছে, সেইটো কৰিলে এইবাৰ 2026 চনত তাৰ প্ৰতিফল তেওঁ পাব। কাৰণ ইতিমধ্যে আমি BTRত সামান্য এটা ট্ৰেইলাৰ দেখাইছোঁ তেওঁলোকক। BTRত এইবাৰ সামান্য এটা ট্ৰেইলাৰ দেখাইছোঁ আমি যে BTRত এইবাৰ আমি বিজেপিক আমি উৎখাত কৰি দিছোঁ। প্ৰমোদ বড়োক, তেওঁৰ সহযোগীটোৰ প্ৰমোদ বড়োক আমি উৎখাত কৰি দিছিলোঁ। কাৰণ প্ৰমোদ বড়োৰ যোগেদি কৈছিল তেওঁ, যদি আপোনালোকে যদি জনজাতি হ'ব লাগে তেতিয়াহ'লে আপোনালোকে গাহৰি খাব লাগিব, শামুক খাব লাগিব, অমুক কৰিব লাগিব, তমুক। আচৰিত কথা, এজন চিফ হৈ এনেকুৱা তুলুঙা আৰু তাচ্ছিল্যক এটা জনগোষ্ঠীক কৰা বা আন মানুহক কৰাটো সঁচাই খুব অক্ষমনীয় অপৰাধ। আৰু তাৰ প্ৰতিফল তেওঁ পালে। আৰু এইবাৰ কোচ ৰাজবংশী মানুহখিনি আমি হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াক আৰু আদিবাসীখিনিয়ে হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াক আমি অপেনভাৱে ছাপোৰ্ট কৰিছিলোঁ। এইকাৰণে কৰিছোঁ যে হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াই নিজে কৈছে যে যদি মই শাসনত আহোঁ তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী হওক, আদিবাসী হওক বা আন মানুহ হওক, আমাৰ জনজাতি কৰাত কোনো আপত্তি নাই। তেখেতে স্পষ্ট ভাষাত কৈছে। গতিকে সেই ক্ষেত্ৰত আদিত্য হাকলাৰ নিচিনা মানুহৰ কথাত আমি কোনো গুৰুত্ব দিয়া নাই বা নিদিওঁ। গতিকে সেইকাৰণে কৈছোঁ যে এই ট্ৰেইলাৰো যদি বিজেপি চৰকাৰে বুজা নাই, আমাৰ বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যদি বুজা নাই, কোচ ৰাজবংশীসকলক যদি যথোচিত সন্মান তেওঁলোকে যদি প্ৰদৰ্শন নকৰে,
তেতিয়াহ'লে অহা 2026 চনৰ নিৰ্বাচনত ইয়াৰ প্ৰতিফল পাব। গতিকে এতিয়া আৰু আমি কোনো কাৰণত নৱেম্বৰৰ 25 তাৰিখে কি প্ৰস্তাৱ পঠায় সেইটো কথা আমি মানি ল'ব এইকাৰণে টান পাইছোঁ, কাৰণ ইতিমধ্যে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি মডেলিটি কমিটি বনাইছিল, সেই মডেলিটি কমিটি ক'ত গ'ল? ধোৱা চাঙত উঠিল নেকি? সেইজনে আকৌ এতিয়া মুখ্যমন্ত্ৰী, তেওঁ এতিয়া আকৌ নতুনকৈ ললিপপ দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া কোচ ৰাজবংশীয়ে আদি কৰি সকলো আমাৰ যিমানকেইটা দল সংগঠন আছে, আমাৰ ডায়েবেটিছ হৈ গ'ল, আমি আৰু ললিপপ নাখাওঁ, আমাৰ মিঠা খাওঁতে খাওঁতে আমাৰ অৱস্থা শেষ। এতিয়া আমি আমাৰ প্ৰাপ্য অধিকাৰ আমাক লাগে, যে যি সময়ত এটা ৰাতিৰ ভিতৰত কাখন কেব কৰাৰ কাৰণে তেওঁলোকে যেনেদৰে লোকসভাত মোদী কেবিনেটে আমাৰ বিলখন পাছ কৰি ৰাজ্যসভাত লে কৰি থৈ দিলে, সেই ৰাজ্যসভাত জীৱিত থকা বিলখনৰ কাৰণে নতুনকৈ কিবা প্ৰস্তাৱ লাগিব বুলি আমি নাভাবোঁ। যদি কিবা প্ৰস্তাৱে লাগিব লগা আছিল, যদি আমাৰ ক্ৰাইটেৰিয়াই নাই, তেতিয়াহ'লে আমাক কেনেকৈ মোদী কেবিনেটে পাছ কৰি পেলাই কেনেকৈ তেওঁলোকে ৰাজ্যসভাত তেওঁলোকে জীৱিত কৰি ৰাখিলে, আৰু 1996 চনত কেনেকৈ আমাক সেই তদানীন্তন ৰাষ্ট্ৰপতি ডাঙৰীয়াই আমাক অধ্যাদেশযোগে আমাক জনজাতি গ্ৰহণ কৰিছিলে। গতিকে এই সকলোবোৰ কথা যে বিজেপিৰ এক চক্ৰান্ত বাহিৰে আন একো নহয়। আজি ইমান বছৰ তেওঁলোকে আমাক শোষণ কৰিলে, শাসন কৰিলে, দেখিছে যে আমি আজিৰ দিনত আমাৰ ৰাজ্যসভাত এজনো আমাৰ সাংসদ নাই, লোকসভাত বিচাৰোতে 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 এইবাৰ আমাক কিবাকে বৰপেটা লোকসভা সমষ্টিটো আমাক দিছে। গতিকে এই সকলোবোৰ কথাৰ পৰা বুজা যায় যে বিজেপিয়ে কোচ ৰাজবংশীৰ প্ৰতি কোনো ধৰণৰ দৰদ নাই, আৰু সেই কথাটো তেওঁলোকে বিটিআৰতো পৰিস্ফুট কৰিছে। গতিকে আমি তীব্ৰ ভাষাৰে তেওঁলোকক সমালোচনা কৰিছোঁ আৰু সকীয়াই দিছোঁ, যদি অহা ডিচেম্বৰৰ ভিতৰত যদি তেওঁলোকে আমাক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে 2026 ইয়াৰ সমুচিত প্ৰতিফল আমাৰ আজি সংগঠিত হোৱা কোচ ৰাজবংশীৰ সমূহ নেতৃবৃন্দই নিশ্চয় আমি এইখন চৰকাৰক আমি দিবলৈ সাজু আছোঁ। আমি আজি এই সমবেত হোৱা যিখন আমাৰ বৈঠক, এই বৈঠকত আমি KHDC মমতা পৰিষ্টেট ডিমাণ্ড কাউন্সিলৰ পৰা আমি সহযোগ কৰিছোঁ। ইয়াত আমি একেলগে বহিছোঁ। আমাৰ দাবী হ'ল যে KL-ৰ লগত শান্তি চুক্তি কৰিব লাগে। আজি KL-ৰ নেতৃবৃন্দই আজি 2023 চনতে আহি তেওঁলোকে ইতিমধ্যে বহুত আলোচনা কৰিলে, 7বাৰকৈ আলোচনা কৰিলে, 7বাৰকৈ আলোচনা কৰাৰ পাছতো এতিয়াও শান্তি চুক্তি তেওঁলোকে স্বাক্ষৰ কৰা নাই। শান্তি চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত আমি একেলগে হৈ আজি আকাশো আজি KRS সন্মিলনৰ লগত একেলগে হৈ আমি যৌথভাৱে এই আন্দোলন সহযোগ কৰিম। আৰু আমাৰ দাবী 2026 চনৰ ভিতৰত আমাৰ KL-ৰ লগত শান্তি চুক্তি সম্পন্ন নহয়, তেতিয়াহ'লে কিন্তু আমি তীব্ৰতা আন্দোলন কৰিম। আৰু বিজেপি চৰকাৰক আমি দেখুৱাই দিম যে KHDC-ৰ আমাৰ জনশক্তি জনবল আমি গণ অভ্যুত্থান কৰিব পাৰোঁ। আমি আমাৰ দাবীত আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ গণ অভ্যুত্থানৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰক আমি হিলাই দিব পাৰোঁ। আৰু আমি বিচাৰোঁ যে অতি সোনকালে KL-ৰ লগত শান্তি চুক্তি আৰু শান্তি আলোচনা শান্তি চুক্তি দুয়োটা একেলগে কৰা হওক, আৰু নহ'লে কিন্তু আমি KHDC-য়ে আমি বৃহৎ আন্দোলন কৰি তুলিম। আৰু এই অহা যিটো 9 তাৰিখৰ যিটো গণসমাবেশ ঐক্যভাৱে, এই গণসমাবেশত আমাৰ পূৰ্ণ সহযোগ আৰু সমৰ্থন থাকিব, আৰু আমি পূৰ্ণ সমৰ্থনেৰে পূৰ্ণ সহযোগিতা এই গণসমাবেশ সফল কৰিম। ধন্যবাদ। আমি আমাৰ বঙাইগাঁও আমি অহা 9 নৱেম্বৰ তাৰিখে আমি যি আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। স্থানটো বঙাইগাঁও। আজি আমাৰ লগত আমাক আগ্ৰাচুকে ধৰি 6টা সংগঠন, আমাৰ গোষ্ঠীয় সংগঠন আমাৰ লগত একত্ৰিত হৈছে। অনুমতি নিদিয়াৰ প্ৰশ্নটো নাহে, এইকাৰণে যিহেতু এখন গণতন্ত্ৰ দেশ আৰু আমাৰ যি প্ৰাপ্য অধিকাৰৰ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ওলাইছোঁ, ইয়াত আমি কোনো হিংসাত্মক কাৰ্যসূচী আমি কৰিব যে ওলাইছোঁ এইটো কথা নহয়। চাওক, আজি আমি গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলন কৰিবলৈ যাওঁতে আমাৰ গোলকমঞ্চত কিন্তু আমাৰ ওপৰত লাঠি চলালা তেওঁলোকে কৰিছে। কিন্তু এইবাৰ যদি তেওঁলোকে আমাৰ যি কাৰ্যসূচীসমূহত যদি বাধা প্ৰদান কৰে, তেতিয়াহ'লে আমি বুজিবলৈ বাধ্য হ'ম যে বিজেপি চৰকাৰখনে কোচ ৰাজবংশী সকলক যে নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ তেওঁলোকে লুপ্ত হৈছে। সেইটো আজি এই যদি আমাক বাধা প্ৰদান কৰে, তেতিয়া আমি স্পষ্টভাৱে আমি এই কথাটো আমি বুজি পাম। চাওক, কেচি আমি দীৰ্ঘদিন আগ্ৰাসী আন্দোলন কৰাৰ ভিতৰত এখন সুকীয়া কেচি আমাক স্বায়ত্ব শক্তিক প্ৰদান হৈছে। কিন্তু আমি তেতিয়াও কৈছিলোঁ, আজিও কওঁ যে কেচিখনলৈ আমি সন্তুষ্ট নহয়।
কিন্তু তথাপিও আশাবাদী যে কেএচিখনে অনাগত দিনত অতি সোনকালে কেএচিখনৰ সীমা নিৰ্ধাৰণ কৰিব লাগে আৰু ইলেকশ্যন পাতি তাক অধিক শক্তিশালী ৰূপত আৰু অধিক পুঁজি আমন্ত্ৰণ দিয়াৰ এটা চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰিছোঁ। আছে কোচ ৰাজবংশী উন্নয়ন পৰিষদ আছে আৰু তাৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ যি ফাণ্ড আহে সেই ফাণ্ডেৰে আপোনালোকে দেখিব যে বিভিন্ন জিলাত ইতিমধ্যে চিলাৰায় ভৱন বান্ধি থকা হৈছে। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ কাৰণে আমি এইমছৰ ওচৰত গুৱাহাটীত আমি এটা 7 কোটি টকাৰ এটা বিল্ডিং বান্ধি থকা হৈছে আৰু আমাৰ কৃষ্টি সংস্কৃতি জিলাই জিলাই যিহেতু আমাৰ উজনি অসমৰ আমাৰ কৃষ্টি সংস্কৃতিটো অতি দুৰ্বল আছে। আজিৰ দিনত যদি আপুনি চায় যে উজনি অসমত কি গণতন্ত্ৰ দিৱস হওক কি স্বাধীনতা দিৱস হওক আমাৰ কোচ ৰাজবংশীৰ যি আমাৰ কালচাৰেল নৃত্য আছে সেই নৃত্যবিলাক তাত প্ৰদৰ্শন হয়। গতিকে সেই ক্ষেত্ৰতো আমি আগভাগ কোচ ৰাজবংশী উন্নয়ন পৰিষদে লৈছে। দেখি আহিছোঁ আমি আপোনালোকে যেতিয়া যৌথভাৱে আন্দোলন কৰে তেতিয়াহ'লে চৰকাৰে আপোনালোকক আমন্ত্ৰণ কৰে আলোচনাত যোৱাৰ পিছত আকৌ আন্দোলনবোৰ স্থগিত হৈ যায়। এই ক্ষেত্ৰত এইবাৰ আপোনালোকে কি পদক্ষেপ ল'ব? আজি চাওক, আমাৰ যি সমস্যা এইটো চৰকাৰৰ লগত এটা পেৰেল আলোচনাৰ প্ৰয়োজনো আছে, কিন্তু এই কথা নহয় যে আমি চৰকাৰে আমাক আলোচনাৰ নামত আলোচনা কৰি আমাৰ যি সংগ্ৰাম স্থবিৰ কৰিব বিচাৰিছোঁ। আৰু এইবাৰ আমি স্থিৰ হৈছোঁ, আমি সংকল্পবদ্ধ হৈছোঁ যে আমি আমাৰ আলোচনাৰ নামত কোনো ভেকাভনা নহ'ব আৰু সমান্তৰালভাৱে যদি আলোচনাৰ মাতেও আমাৰ যি আন্দোলনৰ কাৰ্যসূচী আমি সমান্তৰালভাৱে চলাই নিয়াৰ কাৰণে এটা প্ৰস্তুতি হাতত লৈছোঁ। অৰ্থাৎ আমি স্পষ্ট ভাষাত কৈছোঁ ঘোষিত আন্দোলন কোনো কাৰণত স্তব্ধ নহয়। স্পষ্ট কথা, আমাৰ মঞ্চই যি আমাৰ ঘোষিত আন্দোলন কৰা হ'ব তাত কোনো কাৰণে মানে আমি বন্ধ নকৰোঁ। আমি যিটো আমি আন্দোলন কৰিব ওলাইছোঁ সেই আন্দোলন কৰিম। 6জন আপোনালোকৰ 6টা সংগঠন আজি একত্ৰিত হৈছে, আপোনালোকে কিবা মঞ্চ নাম দিছে? নাই, এতিয়া মঞ্চ আমি নাম দিয়া নাই আৰু যিহেতু আমাৰ মূল দাবী একেই, তো গোটেই সংগঠন আমাৰ স্বগোষ্ঠীয় সংগঠনৰ আমি মিলি আলোচনা কৰি এই আন্দোলন কাৰ্যসূচীটো গ্ৰহণ কৰা হৈছে। আৰু সংগঠন বাকী আছে? আৰু কিছুমান সংগঠন আছে, তেওঁলোকৰ লগত আমি ইতিমধ্যে অভাৰ টেলিফোনিক আমাৰ যোগাযোগ চলি আছে আৰু আমি আপোনালোকৰ জৰিয়তে তেওঁলোককো আহ্বান জনাম, প্ৰতিটা মানে দল সংগঠন নিৰ্বিশেষে সকলে মানে আমাক এই আন্দোলন নিজৰ আন্দোলন বুলি জপিয়াই পৰক আৰু এই আন্দোলন কাৰ্যসূচীটো সফল কৰক নিজৰ প্ৰাপ্যৰ অধিকাৰৰ কাৰণে। লগতে ৰাজনৈতিক দলত যিসকল ব্যক্তি আছে, সেই অগপই হওক, সেই আমাৰ বিজেপিয়ে হওক, কংগ্ৰেছেই হওক বা বিভিন্ন দলত যিসকল আমাৰ কোচ ৰাজবংশী লোকসকল আছে, আমি তেওঁলোককো আমাৰ এই 9 তাৰিখৰ যে কাৰ্যসূচীটোত আমি তেওঁলোকক যোগদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ যিহেতু জনজাতিকৰণ সকলোৰে কাম্য, গতিকে আমি তেওঁলোককো আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি তেওঁলোকক আগবাঢ়ি আহক আৰু আমাৰ 9 তাৰিখৰ যি আমাৰ গণসমাৱেশ আছে সেইটো সফল কৰাত আমাক সহায় কৰক।